আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। চাহ বাগিচাৰ মানুহ আজি ভাৰতীয় জনতা পাৰ্টি। 1998 চনত বাগানৰ মানুহ কংগ্ৰেছ আছিলে আৰু আজিকালি বিজেপি। বিজেপি দলে এবাৰ 13খন আসনতে জয়যুক্ত হ'ব। বাক্সা বাৰেঙাবাৰীত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। চাহ বাগিচাৰ মানুহ আজি ভাৰতীয় জনতা পাৰ্টিৰ। 1998 চনত বাগানৰ মানুহ কংগ্ৰেছ আছিল, আজিকালি বিজেপি হ'ল। বিজেপি দলে এবাৰ 13খন আসনতে জয়যুক্ত হ'ব। এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত জয়ী হ'ব। আনহাতে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ পৰাজয় হ'ব, সেয়া 100% সত্য। কোকৰাঝাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰামেশ্বৰ তেলীয়ে। বাক্সা বাৰেঙাবাৰীত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আৰু আমি যিহেতু জনাইছোঁ যে সমাগত দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু অসমতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত। যিহেতু অসমত 4টা লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যি 4টা লোকসভা সমষ্টি আছে, সেই 4টা লোকসভা সমষ্টিৰ বৰ্তমান পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ কোকৰাঝাৰ যিগৰাকী বিজেপিৰ মনোনীত প্ৰাৰ্থী আছে জয়ন্ত বসুমতাৰী, সেই জয়ন্ত বসুমতাৰীৰ হৈ ইতিমধ্যে শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাক্সা বাৰেঙাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু তাৰ সমান্তৰালে বাক্সা বাৰেঙাবাৰীত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আৰু আনহাতে এই ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও সংবাদ মাধ্যমৰ আগত লোকসভা নিৰ্বাচন সন্দৰ্ভত আৰু আনহাতে জয়ন্ত বসুমতাৰী সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ উল্লেখ কৰিছে যে চাহ বাগিচাৰ মানুহ আজি ভাৰতীয় জনতা পাৰ্টি, অৰ্থাৎ পূৰ্বতে এই চাহ বাগিচাৰ মানুহখিনি কংগ্ৰেছৰ আছিলে, কিন্তু আজিকালি যিসকল চাহ বাগিচাৰ মানুহ আছে সেই চাহ বাগিচাৰ মানুহখিনি ভাৰতীয় জনতা পাৰ্টিৰ হয় বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। লগতে তেওঁ উল্লেখ কৰিছে 1998 চনত বাগানৰ মানুহ পূৰ্ণৰূপে কংগ্ৰেছৰ আছিল, অৰ্থাৎ 1998 চনত যিসকল তেওঁ যেতিয়া সংসদত আছিলে বা তেওঁ যেতিয়া মন্ত্ৰী আছিলে তেতিয়া তেওঁ উল্লেখ কৰিছে 1998 চনত যিসকল বাগানৰ মানুহ আছিলে সেই বাগানৰ মানুহ তেতিয়া কংগ্ৰেছৰ আছিলে, কিন্তু আজিকালি যিসকল বাগানৰ মানুহ আছে সেই বাগানৰ মানুহ পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু লগতে তেওঁ আসন সন্দৰ্ভতো, অৰ্থাৎ যিসমূহ 14টা যি লোকসভা সমষ্টিৰ যিসমূহ আসন আছে সেই 14টা লোকসভা সমষ্টিৰ আসন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ কৈছে যে বিজেপি দলে এইবাৰ 13খন আসনতে জয়যুক্ত হ'ব, অৰ্থাৎ যি 2024 যি লোকসভা নিৰ্বাচন আছে সেই 2024 যি লোকসভা নিৰ্বাচনৰ 14খন আসনৰ ভিতৰতে 13খন আসনতে বিজেপিয়ে বিপুল ভোটত জয়যুক্ত হ'ব বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটত জয়ী হ'ব, অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা যিগৰাকী এনডিএ প্ৰাৰ্থী আছে জয়ন্ত বসুমতাৰী, সেই জয়ন্ত বসুমতাৰীও বিপুল ভোটত জয়ী হ'ব বুলি ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে তেওঁ উল্লেখ কৰিছে যে 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি এনডিএ মূল যুঁজখন হ'ব বিপিএফৰ লগত, অৰ্থাৎ বিপিএফৰ লগত এনডিএ মূল যুঁজখন হ'ব বুলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি সেই কথা তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টি সন্দৰ্ভতো তেওঁ মন্তব্য উত্থাপন কৰিছে। তেওঁ কৈছে যে 5 লাখ ভোটৰ ব্যৱধানত ডিব্ৰুগড় সমষ্টিৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জয়যুক্ত হ'ব বুলি তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰিছে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত, আসন সন্দৰ্ভতো আৰু প্ৰাৰ্থী সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আৰু এই বিষয়ৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আজি আহিছিলোঁ জয়ন্ত বসুমতাৰীৰ কেম্পিং কৰিবলৈ, আৰু নিশ্চয় গম পাই যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন সভা হৈছিল আৰু তাত কমেও 20,000তকৈ অধিক মানুহ গোট খাইছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় গম পাইছে 1 ঘণ্টাতকৈ অধিক তেওঁ ভাষণ দিছিল। আৰু দেখিছিলোঁ ইয়াত এখন চাহ বাগিচা আছে, সেইকাৰণে চাহ বাগিচাৰ মানুহবিলাকো অহাৰ কাৰণে ময়ো সভাখনত উপস্থিত হৈছিলোঁ। মই দিল্লীৰ পৰা আহিছোঁ আজি, আৰু তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ, কাৰণ আজিকালি চাহ বাগিচাৰ মানুহ ভাৰতীয় জনতা পাৰ্টি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, মই কৈছোঁ 98ৰ কথা, যেতিয়া আমি পাৰ্টিত আহিছিলোঁ সেই সময়ত বাগানৰ মানুহ কংগ্ৰেছ কৰিছিল, কিন্তু এতিয়া বাগানৰ মানুহ কংগ্ৰেছ এৰি এতিয়া ভাৰতীয় জনতা পাৰ্টি কৰিছে। আৰু গোটেই অসমত এতিয়া বাগানত ভাৰতীয় জনতা পাৰ্টিক ভাল পায়। যথেষ্ট ভাল লাগিল, কাৰণ মই আজি কেইদিনমান আগতে মই ওদালগুৰিলৈ গৈছিলোঁ
কাৰণ সেইটো ওদালগুৰি আজিকালি মংগলদৈ সমষ্টিত হয়, দৰং ওদালগুৰি সমষ্টি। আৰু তাতো দেখিছিলোঁ যে মানুহবিলাক ওলাই আহিছে। সেইদিনাখন লাষ্ট কেম্পিং আছিল আৰু এটা ৰেলীত কিছু সময় মই অংশগ্ৰহণ কৰিছিলোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত। আৰু আজি সেইদিনাখনে প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিল যে আজি সভাখনত উপস্থিত থাকিব লাগিব, যাতে আমাৰ বস্তিৰ আৰু চাহ বাগিচাৰ মানুহ উপস্থিত থাকিব। ঠিক তেনেকৈ আজি উপস্থিত আছিল আৰু আহি ভাল লাগিল। আৰু দেখিছোঁ মানুহবিলাক খুব মন দি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক শুনিছিল। আৰু এই দৃঢ় বিশ্বাস আছে এইবাৰ UPPL কেণ্ডিডেট অৰ্থাৎ NDAৰ কেণ্ডিডেটটো এবাৰ জিকিব জয়ন্ত। কাৰণ হীৰা হৰণীয়াৰ তেওঁ নিজে জানে যে কেছ থকাৰ কাৰণে তেওঁ এবাৰ থিয় হ'ব নোৱাৰিলে, আৰু তেওঁৰ যিটো কেণ্ডিডেট একেবাৰে দুৰ্বল কেণ্ডিডেট। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হীৰা হৰণীয়াক এটেক কৰা নাই, তেওঁ হাগ্ৰামাক এটেক কৰিছে, কাৰণ হাগ্ৰামাৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব। আৰু নিশ্চয় আমি বহুত ভোটৰ ব্যৱধানত এই লোকসভাটো আমি জিকিম। আৰু ইতিমধ্যে আপুনি গম পাইছে আমি 14টা চিটৰ ভিতৰত আমি অসম গণ পৰিষদক এটাই এৰি দিছোঁ, দুটাই এৰি দিছোঁ, বৰপেটা আৰু ধুবুৰী। আৰু UPPLক আমি এই চিটটো এৰি দিছোঁ। আৰু সেইকাৰণে আশা ৰাখিছোঁ এবাৰ আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে 12.5টা জিকিম, অৰ্থাৎ 13টা আমি জিকিম বুলি আমি ভাবিছোঁ। যেনেধৰণৰ অৰ্গেনাইজ কৰা হৈছে, যেনেধৰণৰ আমি পাৰ্টিৰ কাৰণে আমি কাম কৰিছোঁ, তাৰ পৰা অনুমান ল'ব পাৰি 13টা চিট এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDA জিকিব। দুটা ফেজত মই ইতিমধ্যে 2টা ফেজ, অৰ্থাৎ যিটো 19 তাৰিখ হৈছিল আপাৰ আছামৰ 5টা চিট, য'ত মোৰ ডিব্ৰুগড় লোকসভা সমষ্টি আছিল, আৰু ছেকেণ্ড ফেজত আপোনালোক গম পাইছে 5টা সমষ্টি আছিল। এই 10টাই আমি জিকিম, আপোনালোক জনাইছে এই 10টাই জিকিম। কিন্তু এই 7 তাৰিখে যিটো নিৰ্বাচন হ'ব তাত 4টা হ'ব, সেইটো এতিয়া আজি কৈ দিয়াটো অসুবিধা আছে। কিন্তু এই 2টা ফেজত যিটো ইলেকশ্যন হ'ল 10টা অসমৰ কাৰণে হ'ল, 10টা আমি NDA জিকিম। ডিব্ৰুগড়ত নিশ্চয় জানে আপোনালোক যে মই ইতিমধ্যে কৈছোঁ যে মই তাত দুবাৰকৈ মই সাংসদ আছিলোঁ। মই 14 চনত যেতিয়া থিয় হৈছিলোঁ তেতিয়া 1,82,000 ভোটৰ ব্যৱধানত সেই 25 বছৰৰ সাংসদ থকা এজন কংগ্ৰেছৰ তেওঁক হৰুৱাইছিলোঁ 1,82,000। আৰু ছেকেণ্ড বাৰ 19ত মই 3,62,000 হৰুৱাইছিলোঁ। এইবাৰ টাৰ্গেট আছিল 5 লাখ, আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ 5 লাখ ভোটৰ ব্যৱধানত ডিব্ৰুগড় লোকসভা সমষ্টি জিকিব। এইবাৰ আপোনাক কিয় আঁতৰাইছিলে? চাওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন ছিনিয়ৰ লিডাৰ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল, আৰু পাৰ্টি সিদ্ধান্ত লয় যে তেওঁক এবাৰ কেণ্ডিডেট দিয়া হ'ব। আৰু আমিতো পাৰ্টিৰ কাৰ্যকৰ্তা, আমাক যি ক'ব এইটো আমি কৰা মানুহ। আৰু আজি আমাক দায়িত্ব দিছে যে গোটেই অসমত ফুৰিব লাগিব, পাৰ্টিৰ কাম কৰিব লাগিব, মই পাৰ্টিৰ কাম কৰিছোঁ। আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জিকাবৰ কাৰণে যিমান পাৰি তাকত লগাইছোঁ, আৰু কৈছোঁ যে 5 লাখৰ অধিক ভোটত জিকিব। বিৰোধী পাৰ্টিবিলাকে তেওঁ মানে তেওঁৰ সংগঠন নাই। প্ৰথম কথা হ'ল লুৰিণজ্যোতি গগৈ ভাল ল'ৰা, আৰু সদৌখন ছাত্ৰ সন্থা কৰি আহিছে, আৰু মানুহে কৈছে যে সদৌখন ছাত্ৰ সন্থা কৰাৰ পিছত কংগ্ৰেছ কৰিব নালাগিছিল। আচলতে তেওঁ কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে। আজি আপুনি দেখিছে স্কুলৰ সন্মুখত যদি শ্বহীদ বেদীটো আছে, কিহৰ কাৰণে? অসম আন্দোলনত 555 জন শ্বহীদ হৈছিলে, আৰু সেই শ্বহীদ হোৱা বিলাকৰ যিটোক তেওঁ শত্ৰু বুলি কয় পাৰ্টিটোক, কংগ্ৰেছক, তাৰ লগতে তেওঁ মিত্ৰতা কৰিছে।